वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। बेदिक एस्ट्रोलजी आसाমৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 ভাদ সোমবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 9 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় আজি 18 ভাদ আৰু মোং 5 ৰবিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:08:21 আৰু সূৰ্যাস্ত সন্ধ্যা 5:27:25। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি ৰাতি 9:53:54 আৰু আজিৰ নক্ষত্ৰ হ'ল বিশাখা নক্ষত্ৰ সন্ধ্যা 6:04:24 আছে। আজিৰ যোগ বৈধতী যোগ ৰাতি 12:32 আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। বৈধতী যোগ অৰ্থাৎ আজিৰ যুগত জন্মজাতক অত্যন্ত অধৈৰ্যৱান কিন্তু উৎসাহী ক্ষুধায়ু আৰু লোকৰ ভাল কৰিলেও তেওঁ সদায় অপ্ৰিয় হৈ থাকে। গতিকে এই যুগ কিছু অশুভ যুগ, যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদি নকৰাই ভাল। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত আৰু মঙ্গল বহি আছে আজি মিথুন ৰাশিত, বুধো বহি আছে সিংহ ৰাশিতেই, বৃহস্পতি বহি আছে আজি বৃষভ ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতি দশা। কিন্তু দিনৰ 11:28:48 যোৱাত বৃশ্চিক ৰাশি হ'ব বিপ্ৰবৰ্ণ আৰু সন্ধ্যা 6:04:24 যোৱাত দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ, সন্ধ্যা 6:04:24 যোৱাত 3 মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ 2 পাদ আৰু সন্ধ্যা 6:04:24 যোৱাত দোষ নাথাকে। ৰাতি 9:53:54 যোৱাত একপাদ। যাত্ৰা আজি নাই, নক্ষত্ৰাদি দোষ আছে আৰু ৰাতি 9:53:54 যোৱাত পাপ যোগ দোষ। শুভ কৰ্ম আজি দীক্ষা আছে। খাদ্যত আজি নিম তিতা আৰু ৰাতি 9:53:54 যোৱাত তাল খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু ৰাতি 9:53:54 যোৱাত বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:30:52 পৰা 8:10:19 আৰু কাল ৰাত্ৰি নিশা 10:08:43 পৰা 11:29:15 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:28 পৰা 5:14 আৰু অমৃত যোগ দিনৰ ৰাতিপুৱা 6:37 আছে আৰু 10:09 পৰা 12:58 ৰাতি 6:10 পৰা 8:59 11:07 পৰা 1:59 এই অমৃত যোগ আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি ষষ্ঠীৰ একনিষ্ঠ সন্দীপন মন্থন ষষ্ঠী, সৰ্পতা ষষ্ঠী বুলিও কোৱা হয়। আৰু মাজজাজৰি গাঁৱৰ কোচগুৰি সত্ৰৰ সত্ৰাধিকাৰ পুৰুষোত্তম দেৱ গোস্বামী, দিহিং সত্ৰত নিৰ্মল চন্দ্ৰ দেৱ আতা আৰু বৰপেটা সত্ৰত গোবিন্দ দেৱ আতাৰ আজি তিৰুভাৱ তিথি। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক যোগেশ দাসৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সামাজিক ব্যস্ততা, বৃষ নতুন ব্যৱসায়, মিথুন কাৰ্যসিদ্ধি, কৰ্কট নতুন যোগাযোগ, সিংহ প্ৰশংসা লাভ, কন্যা শাৰীৰিক অসুস্থতা, তুলা গৃহৰ অশান্তি, বৃশ্চিক আয় বৃদ্ধি, ধনু খেতিত সুনাম, মকৰ মাতৃকষ্ট, কুম্ভ খ্যাতি লাভ, মীন অৰ্থ লাভ। গতিকে বন্ধু বান্ধৱীসকলে আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।